সকলোকে নমস্কাৰ জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ ইতিমধ্যে আপোনালোকে দেখি আছে ৰাজনীতিৰ মেৰপেচ এই দেখিব বোলে মিত্ৰতা হ'ব এই দেখিব বোলে মিত্ৰতা নহ'ব ইফালে হ'ল কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ইফালে হ'ল ৰাইজৰ দল মুঠতে আৰু এছামে কয় মিত্ৰতা হ'ব লাগিব একে বুদ্ধিজীৱীৰ পৰা আদি কৰি সকলোখিনি লগ হৈ পেলাই উলট পালত ইফালে ইলেকশ্যন আহি পালেহিয়ে আৰু এতিয়াও মানে ভেকু ভাওনাখন চলিয়ে আছে ইয়াৰ আঁৰত কি জানেনে ইয়াৰ আঁৰত আছে দালালগিৰি মানুহক দেখাই হিমন্ত বিশ্ব শৰ্মাক কিন্তু কি কৰে খুব কুকুৰ পিটা গালি পাৰে সকলোখিনিয়ে XYZ সকলোখিনিয়ে আৰু তাৰ পিছত কি কৰে আমাৰ মুখ্যমন্ত্ৰীৰ পকেটত সোমায় আৰু বহু লোকে কি কৰে আমাৰ সাধাৰণ মানুহখিনিৰ কান্ধত বন্দুক থৈ পেলাই তেওঁলোকে গুলি ফুটাই নিজৰ পকেট গৰম কৰে কোনো দেশৰ স্বাৰ্থত তেওঁলোক ওলাই অহা নাই আচলতে আমি অন্ধ কাৰণে আমি তেওঁলোকক বিশ্বাস কৰি আছিলো এতিয়া মই কওঁ শুনক এইখিনি কথা কিয় কৈছো সাধাৰণ কিছুমান কথা কওঁ এই দেখিব বোলে কংগ্ৰেছৰ লগত মিত্ৰতা হ'ল তাৰ পিছত নাই ফুসফাস আকৌ গ'ল তাৰ পিছত বোলে গ'ল আমি নিজে খেলিম আমিও বহুত দাবী কৰিছিলো যে নিজৰ বাহুবলেৰে নিজৰ দলত নিজে খেলক হয় নে নহয় নালাগে মিত্ৰতা কৰিব তেওঁলোকে যদি নিবিচাৰে আমাৰ দৰকাৰ কি খেলিবলৈ বা তেওঁলোকৰ লগত মিত্ৰতা বিচৰাটো হয় নে নহয় আৰু এই গৌৰৱ গগৈ বোলাজনেও কৈছো একদম টিপি দাঁতকিটা এনেকে কামুৰি কথাখিনি ক'ব তাৰ পিছত একো নাইকিয়া মই আপোনালোকক সৰু ভিডিঅ' ক্লিপ এটা বাৰু লগাই দিম তেওঁ কি ধৰণে মানুহক আভুৱা ভাৰি থাকে আৰু ইফালে হ'ল ৰাইজৰ দল তাৰ পিছতে আহি গ'ল এতিয়া মই অইনখিনি কথা ক'বলৈ নাযাওঁৱেই যিহেতু সঁচা কথা ক'বলৈ গ'লে মই এইবিলাকত আৰু নাই কোনো মই দল সংগঠনত নাই মই কোনো দলত নাই মই কৈ দিছোঁ আপোনালোকক আজি মোৰ এই ভিডিঅ'টোৰ দ্বাৰাই মই কোনো ক'তো নাই মোক যোনেই য'তে মাতিব ৰাইজৰ স্বাৰ্থত কিবা মিটিঙে মই সকলোতে যাম আগতে বন্ধ হৈ আছিলোঁ কিন্তু এতিয়া মই তেনেকুৱা নহয় পৰাপক্ষত যিমানটো দেহাই টানে মই সিমানটোলৈকে যাম কিন্তু এই ভণ্ড কিছুমানৰ লগত আৰু মোৰ লগ নহ'ব মই আপোনালোকক কওঁ শুনক সৰু এটা উদাহৰণ দিওঁ মই আপোনালোকক দিছপুৰ সমষ্টিটোত এতিয়া কাক দিলে প্ৰদ্যুৎ বৰদলৈক দিলে নহয় জানো আৰু কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ বাইদেউ তাৰ পিছত ৰাইজৰ দলৰ পৰা আছিলে ৰমেন বৰঠাকুৰ দাদা আৰু সেই ৰমেন বৰঠাকুৰ দাদাক যেতিয়া নেকি দিছপুৰ সমষ্টিটোত দিছিলে যে আপুনি ইয়াতেই খেলিব সেইখন মিটিঙত মই আছিলোঁ আৰু মই ভিডিঅ'ও বনাই থৈছিলোঁ তাৰ পিছত ক'লে বহুখিনি ক'লে যে যিকোনো প্ৰকাৰে মানে মিত্ৰতা হ'লে বেলেগ কথা কিন্তু মিত্ৰতা নহ'লে তাত খেলিব লাগিবই ৰমেন বৰঠাকুৰ দেই তাৰ পিছত সেই মানুহজনে কি কৰিলে অহনিশে তেওঁ লাগি আছে দলত তেওঁ লাগি আছে যিয়ে নহওক যোন দলৰ পৰাই নহওক কিয় য'ৰ পৰাই নাহক কিয় আজিকালিনো কোন ধোৱা তুলসীটোৰ পাত ঠিক তেনেকৈ সেই দাদাটো আহিছে তেওঁ নিজৰ কামখিনি কৰি আছে সমষ্টিয়ে যিয়ে নহওক 1 টকা হ'লেওতো খৰচ কৰিছে নহয় জানো কিন্তু কি হ'ল জানেনে এতিয়া 2 নাও 2 ভৰি বৰ্তমানলৈকে দিছপুৰ সমষ্টিত ৰাইজৰ দলে কোনে খেলিব এতিয়াও থিৰাং হোৱাই নাই এইবিলাক কি মানে এইবিলাক ভেকু ভাওনা নহয় জানো মুখৰ ভেলু থাকিব লাগে কিন্তু মুখৰ ভেলু নাইকিয়া কাৰণে কি হৈছে সকলোতে হাঁহিয়াতৰ পাত্ৰ হ'বলগীয়া হৈছে আৰু সেই ৰমেন বৰঠাকুৰ দাদাজনক এতিয়া কি কৰিছে জানেনে এই ক'ব বোলে দিছপুৰত খেল এই ক'ব বোলে নহয় ইয়াত নহয় জালুকবাৰীত এতিয়া মই কওঁ শুনকচোন জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰাইজৰ দলে খেলি পেলাই বাৰু জিকিব পাৰিবনে সেই মানুহটোৰ টকা পইচা সেইখিনি বাৰু পানী নহ'বনে কিন্তু তাকে নকৰি পেলাই এতিয়াও মানুহজনক ওলমাই থৈ দিছে মানে আমি ভোট দিম কাক কংগ্ৰেছক ভোট দিম নে বিজেপিক ভোট দিম আপোনালোকে নিজে কওকচোন এতিয়ালৈকে থিৰাং হোৱাই নাই বাৰু যি কি নহওক আমি এবাৰ হ'লো কি আমাৰ সমষ্টি এবাৰ চেঞ্জ হৈছে দেই আমি দিছপুৰ সমষ্টি নহয় আমি এতিয়া নিউ গুৱাহাটী আৰু নিউ গুৱাহাটীত এজন বিজেপি ফালৰ পৰা দিছে বাৰু সেইটো আমি সময়ত দিম তাত যিহেতু আমাৰ ৰাইজৰ দলৰ মানুহ কোনো নাই এতিয়া মই আৰু আমাৰ ৰাইজৰ দল বুলি মই ক'বলৈ নাযাওঁ দেই মই আপোনালোকক কৈ দিছোঁ মই সেইবিলাক ক'বলৈ নাযাওঁ মোক দৰকাৰ নাই এইবিলাক
মানে নিজে মৰি পেলাই লোকক তৰাই লাভ নাই। বহুত হ'ল, বহুত কৰিলোঁ আৰু আপোনালোকক ইমান হেৰি কৰি নাথাকোঁ এতিয়া। যিয়ে নহওক ভাবিছিলোঁ দেশৰ স্বাৰ্থত কাম কৰিম আৰু আমাৰ দৰে সঁচা কথা কোৱা মানুহৰ ৰাজনীতি একদম কাম নাই। মানুহ লাগি কৰি মৰিবহে লাগিব। গতিকে এইবিলাক দুমুখীয়া নীতি নিয়মৰ কাৰণে বহুত অশান্তি হৈছে। আৰু আপোনালোকে ভাবিছে নেকি, বহুতে ভাবিছে কি ইছ ৰাম বিজেপি দলত তেনেকুৱা হৈছে। মই ৰাইজৰ দলৰ মানুহে হওক বা অইন কংগ্ৰেছৰ দলৰ মানুহেই হওক, তেওঁলোকে একদম হাঁহিছে যে বিজেপি দলত খোৱা কামোৰা লাগিছে, খোৱা কামোৰা লাগিছে। আপোনালোকে বিজেপি দলক যিমানেই খোৱা কামোৰা বুলি কওক, যিমানেই যি নকওক কিয়, আকৌ চৰকাৰ হ'ব, বিজেপি চৰকাৰেই হ'ব। তাত আৰু কোনেও হটাব নোৱাৰে। কাৰণ তেওঁলোকৰ মাজত যিমানেই লাগক ভাগক, যিমান যি নহ'লেও তেওঁলোকৰ আছে একতাটো। মানে জানে হিমন্ত বিশ্ব শৰ্মাই কাক কেনেকৈ কি কৰিব লাগে, তেওঁ সকলোখিনি জানে। দেখিছে নহয়, সকলোৰে লগত তেওঁ আলু হৈ যায়। যেনেকৈ এখন চব্জিত আলুটো নহ'লে চব্জিখনেই ঠিক নহয়, ঠিক তেনেকুৱা হিমন্ত বিশ্ব শৰ্মা আলু হৈ যায়। খুব গালি পাৰিছিলোঁ মানে কি, তেওঁ 2 নম্বৰীটো দেখিলেতো গালি পাৰিমেই। তেওঁ 2 নম্বৰীত নাম্বাৰ 1, ভাল কামতো নাম্বাৰ 1, মুঠতে তেওঁ হ'ল সৰ্বগুণী। যিমান যি নকলেও মোক আজি কোনোবাই গালি পাৰিব পাৰে, গালি পাৰিলেও পাৰক, কিন্তু হোৱাটোতো মই কমেই। আৰু এতিয়া মই কওঁ, বহুত ৰাইজৰ দলৰে বহুত এতিয়া কি হৈছে, তেওঁলোকে কিছুমানে বহুত আগৰ পৰা কাম কৰি আছে। আপোনালোকে নিউজবিলাক হয়তো চাই দেখিছে। বহুত আগৰ পৰা কাম কৰি থকা মানুহে টিকটটো নাপায়, ক'ৰবাৰ পৰা আনি পেলাই কি লিংকত গৈ পেলাই কিবা কিবি কৰি পেলাই কাৰোবাক সমজাই দিয়ে। আৰু আছে কিছুমান, সেইখিনি বাৰু নকওঁৱেই। তাৰ মাজতো মই কাম কৰি থকাৰ ভিতৰত মানে তেওঁলোকে কাম কৰি থকাৰ ভিতৰত আৰু এটা আছে থাওৰা সমষ্টিটো দেই। থাওৰাত আপোনালোকে গম পায় ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰ। আৰু সেই ধৈৰ্য কোঁৱৰকো বোলে খেল, বোলে নেখেল, বোলে কংগ্ৰেছে খেলিব, মানে ভেকু ভাওনা, নিজস্বতা বোলা বস্তুটো একোৱেই নাই। আৰু তেনেকৈ হ'লে মানে কি বিজেপিৰ ওচৰত তেওঁলোকে কি কৰিব পাৰিব, জিকিব পাৰিবনে? কেতিয়াও জিকিব নোৱাৰে। আৰু এইবিলাককে দেখি শুনি মনত এনেকুৱা কিছুমান সন্দেহ হয় যে দালাল নেকি, আমি দালালকহে প্ৰশ্ৰয় দি আছোঁ নেকি। আৰু এইবিলাক হ'লে আমাৰ কি দেশৰ উন্নতি হ'ব? বহু লোকে বহু কথা কয়, বহুখিনি কথা আমি কি কৰোঁ মানে নৎসাত কৰি যাওঁ। কিন্তু এতিয়া যি দেখিছোঁ, নিজৰ দলৰ ভিতৰতে বহু মানুহৰ এইবিলাকক লৈ আপত্তি। কংগ্ৰেছে ক'ব বোলে আমাৰ লগত মিত্ৰতা কৰ, আকৌ অকণ পিছতে দেখিব বোলে আমি নকৰোঁ আৰু মিত্ৰতা নকৰোঁ। আৰু সকলো কৰ্মীবিলাকেও আলোচনা কৰিছোঁ নহয় জানো। বিশেষতে মই অন্যখিনি কথা ক'বলৈ নাযাওঁ। বহুতৰ পৰা বহুত ফোন আহে, আপোনালোকে দেখিছেই কি হৈছে নহৈছে। ৰাইজৰ দলতো যোনে কৰ্মীবিলাকে কাম কৰি আছে তেওঁলোকক টিকট নিদিয়ে, এতিয়া কাৰোবাক টিকট দিছে, তাক লৈও হৈছে লাগিছে। আৰু মানে আপাৰ আছামৰ ছাইডে বহু কেইগৰাকী নহয়, 2-3গৰাকী এগৰাকী বাইদেউ, তেওঁলোকেও ইমান কাম কৰি আছে। যিয়ে নহওক, হাৰক জিকক, তেওঁলোকৰ মনৰ আশাটো পূৰণ হওক নহয় জানো। তাকে নকৰি পেলাই কিছুমান 2 নম্বৰী খেল খেলি আছে। সেইটো কাৰণে মানে মনত বহুত খং উঠিছে আৰু সেই খঙৰে এয়া বহিত প্ৰকাশ। গতিকে কোনোবাই মোক ভাল পায় বেয়া পায়, মোৰ সেইটো একো নাই। মই কাৰোৰ পৰা টকা লৈ থোৱা নাই যে তই এইটো কথা নকবি, এইটো কথা আমুক নকৰিবি, সেইবিলাক। গতিকে মোৰ লগত এতিয়া কোনো দল সংগঠনৰ কথা নাই। মই সঁচা কথা কৈছোঁ, আপোনালোকক মই কৈছিলোঁ মই বিজেপিত জইন নকৰোঁ বুলি, মই ক'তো জইন নকৰোঁ। কিন্তু মই এতিয়া যোনে মোক মাতে বোলে কংগ্ৰেছৰ মিটিং হৈছে যাব লাগিব, যাম। বিজেপি মিটিং হৈছে যাব লাগিব, যাম। কিন্তু আগতে মই নগৈছিলোঁ, এতিয়া মই যাম। কাৰণ দেখি শুনি ঠেকি বহুত শিকিলোঁ। নিজৰ পকেট গৰম কৰাৰ বাদে দেশৰ স্বাৰ্থত কোনো নাই। মানুহৰ আগত এখন মুখ আৰু মানুহৰ পিছত এখন মুখ। বন্ধু বান্ধৱীসকল গম পাইছে। মোক আজি আপোনালোকে কিছুমানে হয়তো গালি পাৰিব পাৰে, গালি পাৰিলেও পাৰক, মই একেবাৰে শিৰ পাতি ল'ম। আপোনালোকক ক'লোঁ এইবিলাকত মই বেয়া নাপাওঁ, কাৰণ বহুত ক্ষোভত এই কথাখিনি কৈছোঁ। 2 নম্বৰী কিয় হয় নে নহয়? বোলে খেলিব, ইয়াত দিছপুৰ সমষ্টিত খেলিব, বোলে খেলক, তেতিয়াহে কিবা এটা কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব নহয় জানো। এতিয়া যিজন কেণ্ডিডেট আমাক ইয়াত বাছি দিছে, আজি বোলে ইটোৱে গুৰ মাৰি দিয়ে, সিটো তাত খেলিব লাগিব, জালুকবাৰীত খেলিব লাগিব, ইটোৱে গুৰ মাৰি দিব বোলে। যিখিনি মানুহৰ আগত মুখৰ আগত কৈছিলে, সেই ৰাইজৰ দলৰ সভাপতিজনে যাৰ মুখৰ আগত কৈছিলে বোলে তেওঁ ইয়াতে ৰমেন বৰঠাকুৰে দিছপুৰ সমষ্টিত খেলিব, আকৌ সেইখন মুখেৰে কৈ দিলে বোলে জালুকবাৰীত খেলিব। তাৰ মানে কি? তাৰ মানে বাৰু মেনেজ নেকি? আমিতো এতিয়া ভাবিবলৈ বাধ্য হ'ম, তাৰমানে মেনেজৰ কাৰণে এইবিলাক হয় নে নহয়। আৰু কালি আকৌ দেখিলোঁ কি বোলে হেৰি নহয়,
কংগ্ৰেছে বোলে এনেকৈ কৰিছে, কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব লাগে, তাৰপিছতে হৈ গ'ল এখন আকৌ নাটকবাজি। তাৰ পৰা আকৌ ওলাই আহিলে, আহি ক'লে বোলে আমাৰ এইখন, মানে নাটকেই নাটক নাটক নাটক। বন্ধু বান্ধৱীসকল, এইখন মুখেৰে কিমানটা যে কি কথা কয়, মানে এতিয়া কোনো স্থিৰতাই নাই। আৰু এইবিলাকে কি দেশ শাসন কৰিব নেকি? গতিকে সকলোকে কৈছোঁ, মানে বিজেপিৰ বাদে কোনো নাহে। হিমন্ত বিশ্ব শৰ্মাই সৰ্বা দেশখন লুটি পুটি খাবতো খাব, খাবলৈ আৰু বাকী নাই। যি অকণ আছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব। আৰু এইজন এই গৌৰৱ গগৈ বোলাজনৰ কথাও কৈছোঁ, তেওঁ টিপি টিপি কি কি কথা কয় ভগৱান, মানুহ মাৰি দিব দেই। আৰু সেই সৰু সৰুকৈ হ'লেও আপোনালোকৰ ওচৰত দুটা ক্লিপ লগাই দিলোঁ, চাওক আপোনালোকে তাৰ পিছত কি কয় শুনি। এটা চিট ৰাইজৰ দলক আগবঢ়াইছে, কিন্তু আজি মিটিঙলৈ আহিয়ে গম পালোঁ যে এতিয়ালৈকে সেই 13টা চিট তেওঁলোকে AICCৰ পৰা এপ্ৰুভেল লাভ কৰা নাই। গতিকে ইমান সময় আমি কথা পাতিলোঁ যদিও অমীমাংসিত হৈ ৰ'ল, কাৰণ সেই 13টা চিটৰো এপ্ৰুভেল AICCৰ পৰা তেওঁলোকৰ চেণ্ট্ৰেল নেতৃত্বৰ পৰা পোৱা নাই। এই সম্পৰ্কে ৰাহুল গান্ধীৰ লগত কথা পাতিবলৈ আছে বুলি তেওঁ জনালে। দ্বিতীয় কথা যে যি 13জনীয়া চিট আপোনালোকৰ সংবাদ মাধ্যমবিলাকত কংগ্ৰেছৰ সূত্ৰৰ পৰা প্ৰকাশ কৰি আছিলে 13 চিটছ, সেই চিটছবিলাকৰ ভিতৰতো এটা চিট তেওঁলোকে ক'লে যে সেইটো বদলাব লাগে। এটা চিট আৰু যিকোনো এটা আপোনাৰ এনেই দীঘল কৰিতো লাভ নাই, এটা চিট তেওঁলোকে বদলাব লাগিব বুলি ক'লে। চ' দ্য মিটিং ইজ এণ্ডেড উইথ আনডিচাইডেড ইনকনক্লুচিভ মিটিং। একো সিদ্ধান্ত নহ'ল। আমি যথেষ্ট আশা লৈ আহিছিলোঁ, কিন্তু সিদ্ধান্ত এতিয়ালৈকে নহ'ল। আৰু আমাৰ সময় নাই, কাইলৈ আছে আৰু সোমবাৰে আছে, দুদিনেই অকল নমিনেশ্যন দিবলৈ আছে। এইখনেই আছিল তেওঁলোকৰ নাটক। আপোনালোকে এতিয়া কওকচোন, এইখন বাৰু নাটক হয়নে নহয়? এই খেলিম, এই মিত্ৰতা হ'ম, আমি মিত্ৰতা নহওঁ, আমি এতিয়া আৰু চবতে আমি চব হেৰিতে সমষ্টিতে আমি আমাৰ নিজৰ প্ৰাৰ্থী দিম, তাৰপিছত আকৌ ফুচ হৈ যায়। তাৰমানে এইবিলাক কি হৈ আছে, কেনেবাকৈ ক'ৰবাত মেনেজ হয় নেকি, সেইবিলাকেই কাৰবাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।